পবিত্ৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। স্বীকৃতি ভাল লাগে, মই নিজে নাজানো যে স্বীকৃতি পাব পৰা কিমান হৈছোঁ বা স্বীকৃতি পাব পৰা কাম কি কৰিছোঁ। নাম কৰিছে। আমি আজি এই গৌৰৱময় মুহূৰ্ত 2026 বৰ্ষৰ শিক্ষা পৰিষদৰ বিশেষ সদস্য আমি আজিৰ এই ঐতিহাসিক মুহূৰ্তত আছিলে। আমি আজিৰ এই গৌৰৱময় মুহূৰ্তত জ্যোতিপ্ৰসাদ জ্ঞানমাৰ্গ বিদ্যালয়ৰ ফালৰ পৰা সাহিত্যিক ৰত্ন বঁটা প্ৰদান কৰিব পাৰি। মই হেনো বুঢ়ী জুতিতে ফুৰাও ডেকা তিনি কুৰি মই হেনো বুঢ়ী। আমি আমাৰ হৃদয়ত সুদিন কৰি ৰাখিব বিচাৰিছোঁ। সকলোৱে এদিন ডাঙৰকৈ সাচ্চা কৰি দিয়ক। তুমি ক'ব জয় হৰিবোলা। বাকী অসমৰ প্ৰাণ বুলি কৈছোঁ মই এইটো ইমান শুদ্ধ মনৰ গৰাকী হৈ এই জ্যোতিপ্ৰকাশে যি প্ৰকাশ কৰিছে নিজক তেওঁ নিজৰ কাৰণে নহয় আনৰ কাৰণে। আটাইতকৈ ভাল লাগিছে যে এই ল'ৰা ছোৱালীবিলাকক বিনামূলীয়াকৈ শিক্ষাদান দিছে আৰু ইমান ল'ৰা ছোৱালীবিলাক প্ৰথমতে 35টা মানহে আছিলে, এতিয়া বহুবিলাক ল'ৰা ছোৱালী আহিছে আৰু ইমান বিজ্ঞানসন্মতভাৱে ইয়াৰ ল'ৰা ছোৱালী খুব সুন্দৰকৈ আৰু যিসকলে এতিয়া সভা সমিতিত বহি আছে তেওঁলোকে সুন্দৰকৈ বহি আছে। ল'ৰা ছোৱালীবিলাকে কোনো উদ্ভণ্ডালি মই নাই দেখা। বহুবিলাক স্কুললৈ গৈছে, ভাল পাইছোঁ, সম্বৰ্ধনা জনাইছে। ভাল লাগিছে এইকাৰণে যে জ্যোতি প্ৰতাপে যদি মোক ইয়ালৈ নামাতিলেহেঁতেন মই তেতিয়া জ্যোতি প্ৰতাপনো কোন, এনেই হয়তো এইফালেদি কেইবাবাৰো গৈছোঁ, আগতেও গৈছোঁ, তেনেকেই ভাবি থলোহেঁতেন। কিন্তু এতিয়া মই এজন মেন অফ দ্য মেটছ বুলি ক'ম, নাম্বাৰ 1 ব্যক্তি। জাতি বৰ জটিল সময়ৰ মাজেৰে আগবাঢ়ি আছে। এই সময়ছোৱাত অন্যান্য বৃত্তিসমূহৰ লগতে সাংবাদিকতাও যথেষ্ট স্পৰ্শকাতৰ আৰু প্ৰতিকূল পৰিৱেশৰ মাজেৰে আগবঢ়াইছে। আৰু এনে এটা পৰিৱেশত ভুল ভ্ৰান্তি ত্ৰুটি বিচ্যুতি বৰ স্বাভাৱিক কথা যেন হৈ পৰিছে, যদিও ই স্বাভাৱিক হ'বই নালাগে। এনে অৱস্থাত কোনোবাই যদি যোগ্য বুলি ভাবে নিশ্চয় ভাল লাগে। কি কৰিব পাৰিছোঁ নাজানো, কিন্তু মই যিহেতু মোক বিবেচনা কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ মৰমেৰে খুব অধিক কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিছে। জ্যোতি প্ৰতাপ জ্ঞান মাৰ্গ বিদ্যালয়ৰ সৌজন্যত পদ্মশ্ৰী যাদৱ পায়ং আন্তঃৰাষ্ট্ৰীয় বঁটা পৰিৱেশ হিচাপে আজি মোক তেখেতে দিছে আৰু লগতে 2 লাখ টকাৰ এটা চেকো প্ৰদান কৰিছে। সেই কাৰণে মই অতিকৈ সুখী আৰু বহুত ভাল পাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে পৰিৱেশৰ বিষয়ে আজি মই বৰ সৰুকৈ এটা কথা ক'ব বিচাৰিছোঁ যে পৰিৱেশত আপুনি অকল গছে লগাওক, য'ত দেখে আপুনি খালী জেগা গছ ৰোপণ কৰক। গছ ৰোপণ কৰিলে আমাৰ এই পৃথিৱীখন থাকিব আৰু ইয়াত যিটো শুদ্ধ বাতাৱৰণ আছে সেইটো আমালোকে সদায় পাই থাকিম। জ্ঞানমাৰ্গ বিদ্যালয়ৰ একদম জন্মলগ্নৰ পৰাই মই জড়িত। কলীয়াপানী মোৰ ছেকেণ্ড হোম বুলি গোটেই অসমখনে জানে, গতিকে মোৰ কলীয়াপানীলৈ আহিবলৈ, জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়লৈ আহিবলৈ কোনো ৰিজন নালাগে। আজি যিকেইজন অসমৰ গণ্যমান্য জ্যেষ্ঠ ব্যক্তিসকলৰ সৈতে একেখন মঞ্চতে মই বহিবলৈ ভগৱন্তৰ সুবিধাকণ কৰি দিছে, সেইবাবে মই সদায় কৃতজ্ঞ হৈ থাকিম প্ৰতাপ শইকীয়া ডাঙৰীয়াৰ চৰণত। গতিকে অনাগত দিনত যি ইণ্টেনচিটি লৈ এই স্কুলখনে আগবাঢ়ি গৈ আছে, মই দেখিছোঁ জন্মলগ্নত 30জনকৈ ষ্টুডেণ্টেৰে আৰম্ভ কৰা। মই গম পোৱা নাছিলোঁ যে সামাজিক আৰু শৈক্ষিক পৰিৱেশটো কি ধৰণে গঢ়ি তোলা যাব, কিন্তু যিমান দিন গৈ আছে সিমানেই যি ধৰণে উন্নতি কৰি আছে এই স্কুলখনে, অনাগত দিনত শৈক্ষিক সামাজিক পৰিৱেশটো বৰ্তাই ৰাখি তিয়কৰ লগতে সমগ্ৰ অসমবাসীৰ যাতে মন জয় কৰে এই স্কুলখনে, মই তাকে কামনা কৰিছোঁ। আৰু মই ভাবোঁ যে অসমৰটো মই বাদেই দিছোঁ, বিশ্বৰে চাগে একমাত্ৰ এখন বিদ্যালয় য'ত খোৱাৰ পৰা পঢ়াৰ পৰা ইউনিফৰ্মকে ধৰি সকলোখিনি বস্তু বিনামূলীয়া প্ৰদান কৰা যায়। এই যি মহান ইনিচিয়েটিভ, এই ইনিচিয়েটিভ সদায় শলাগিব লাগিব আৰু প্ৰতাপ শইকীয়া ডাঙৰীয়াৰ ভৱিষ্যতেও সমাজৰ বাবে এনেদৰে ভাল ভাল কাম কৰি যাওক, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।